দৰে আমি টংলা কথা ক'লো মই মানৱ সমষ্টি অস্তিত্ব আমি বজাই ৰাখিব লগা হ'লে মাননীয় কলিমুদ্দিন আহমেদ ডাঙৰীয়াই সত্যৰাম ৰাজবংশী তেখেতৰ জীয়েকো আমাৰ মাজত উপস্থিত হৈছে। অসম গণ পৰিষদৰ BTCৰ অধীনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ সভাপতি সম্পাদক, 15টা সমষ্টিৰ সভাপতি সম্পাদক আৰু বিষয়ববীয়াসকলক লগত লৈ, ভাতৃভগ্নী সংগঠনৰ সভাপতি সম্পাদকসকলক লগত লৈ আমি চিন্তন বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। BTRৰ উন্নয়ন, BTRৰ সমন্বয়ৰ চিন্তা আৰু BTRৰ শান্তি এই ধাৰা যাতে অব্যাহত থাকে। অসম গণ পৰিষদে বড়োসকলৰ লগতে অবড়োসকলৰ সুৰক্ষিত নিশ্চিত যাতে কৰিব পাৰোঁ, তাৰ কাৰণে সমাগত 2026 চনৰ নিৰ্বাচনত 4টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষভাৱে গড়েশ্বৰ সমষ্টি, টংলা সমষ্টি, মানস সমষ্টি আৰু পৰ্বতজোৰা সমষ্টিত হাতীৰ ছবিত যাতে আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ, তাৰ কাৰণে ইয়াত চিন্তা কৰা হৈছে, সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী, তেওঁলোকৰ অনুভৱ বিষয়ববীয়াসকলে আমাক ব্যক্ত কৰিছে। অসম গণ পৰিষদে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি 2016 চন 2021 চনত মিত্ৰজোঁটক চৰকাৰক ক্ষমতাত আনিছিল। অসম গণ পৰিষদৰ কৰ্মীৰ অৱদান অতুলনীয়। আমি দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা সমষ্টিও ভাৰতীয় জনতা পাৰ্টীক মিত্ৰতাৰ স্বাৰ্থত আমি এৰি দিছিলোঁ। নিৰ্বাচনৰ ৰণকৌশলৰ স্বাৰ্থত আমি এৰি দিছিলোঁ। 30 বছৰ জিলা পৰিষদ থকা সমষ্টিও আমি মিত্ৰতাৰ স্বাৰ্থত আমি এৰি দিছিলোঁ। আমি বিচাৰিছোঁ ভ্ৰষ্টাচাৰী কংগ্ৰেছ যাতে কোনো কালে কেতিয়াও শাসনলৈ আহিব নোৱাৰে, তাৰ কাৰণে আমি অসম গণ পৰিষদে মিত্ৰজোঁটৰ ওচৰত আমি যিমান পাৰোঁ আমি ত্যাগ কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকেও এইবাৰ ত্যাগ আৰু উদাৰতা আপোনালোকে দেখুৱাওক। অসমত আঞ্চলিকতাবাদ আৰু অধিক সুৰক্ষিত হওক, তাৰ স্বাৰ্থত এইবাৰ আমাক অধিক আসন আপোনালোকে এৰি দিয়ক। 25ৰ পৰা আপোনালোকে 30খন আসন আমি এৰি দিয়ক আৰু BTRতো আমাক 4খন আসন এৰি দিয়াৰ ব্যৱস্থা কৰক। নিশ্চিতভাৱে মই ক'লোৱেই যে আমি মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ অনাৰ স্বাৰ্থত, ভ্ৰষ্টাচাৰী কংগ্ৰেছক বিদায় দিয়াৰ স্বাৰ্থত আমি সৰ্বোচ্চ ত্যাগ কৰিছোঁ, আমি কষ্ট কৰিছোঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, BTRকে ধৰি আমাক এইবাৰ অধিক আসন এৰি দিয়ক। বিজেপিয়েও বুজি পাইছে যে অসম গণ পৰিষদৰ সাংগঠনিক স্থিতি গাঢ় আৰু দৃঢ়। গতিকে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে ত্যাগ আৰু উদাৰতাৰ মনোভাৱেৰে আমাক আসন এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। আমি এটা সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছোঁ যে আমি মিত্ৰজোঁটতেই নিৰ্বাচন খেলিম। আমাৰ যিহেতু লক্ষ্য 68 জন শ্বহীদক হত্যাকাৰী কংগ্ৰেছক আমি ক্ষমতালৈ আনিব দিব নোৱাৰোঁ। আমাৰ বিভাজনে ক্ষমতাত কংগ্ৰেছ আহিব। আমি বিচাৰিছোঁ মিত্ৰতা অব্যাহত থাকক, কিন্তু ত্যাগ আৰু উদাৰতাৰ মনোভাৱ প্ৰদৰ্শন কৰি অসম গণ পৰিষদৰ আঞ্চলিক ধাৰাটো শক্তিশালী কৰাৰ কাৰণে অধিক আসন এৰি দিয়ক। নহয়, এইটো সমষ্টিত আঞ্চলিকতাবাদীৰ এটা ধাৰা এতিয়াও অব্যাহত আছে। আঞ্চলিকতাবাদৰ এইটো এটা প্ৰাণকেন্দ্ৰ। ৰঙিয়াৰ অধিকাংশ এলেকা এসময়ত থানেশ্বৰ বড়োচাৰে ইয়াত প্ৰতিনিধিত্ব কৰিছিল, মন্ত্ৰী হৈছিল। ইয়াৰ ৰাইজৰ অৱদান আছে। তামুলপুৰ সমষ্টিৰ পৰা এটা অংশ আহিছে, ভৱেন নাৰ্জী এটা সময়ত বিধায়ক হৈছিল। কমলপুৰৰ পৰা এই অংশ আহিছে, ইয়াত আমাৰ সত্যব্ৰত কলিতা অসম গণ পৰিষদৰ পৰা বিধায়ক হৈছে। এইটো আঞ্চলিক প্ৰতিবাদী ধাৰাৰ এইটো এটা প্ৰাণকেন্দ্ৰ। গতিকে এই সমষ্টি এৰি দিয়াৰ প্ৰশ্নই অহা নাই, এই নাহেও। আৰু ৰাইজে বিচাৰিছে যে অসম গণ পৰিষদে ইয়াৰ পৰা নিৰ্বাচন খেলক, আমি বিপুল ভোটত জয়যুক্ত কৰাম। ৰাজনৈতিকভাৱে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিজৰ
যিটো ৰণকৌশল বা তেওঁলোকৰ যিটো সাংগঠনিক স্থিতি তেওঁলোকে বিচাৰিব, বিজেপিও বিচাৰিব। কিন্তু আমি কৈছোঁ যে এই কথাটো বিজেপিও বুজা উচিত বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও বুজা উচিত যে গড়েশ্বৰ সমষ্টিটো আঞ্চলিকতাবাদৰ এটা প্ৰাণকেন্দ্ৰ। এই ধাৰা অব্যাহত থাকিব লাগিব। ইয়াৰ পৰা আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে কি? অসমীয়া জাতি সুৰক্ষিত হোৱা। নিশ্চিতভাৱে তাৰ ফল BPFও পাব, বিজেপিও পাব। বিজেপিও যদি অসমত সৰ্বাধিক কাল শাসন কৰিব বিচাৰে নিশ্চিতভাৱে কিন্তু আঞ্চলিক দল শক্তিশালী কৰিব লাগিব। এইটো চিন্তা বিজেপিও কৰিব লাগিব। অখিল গগৈ নকয় কি আৰু নকৰে কি? যদি ভোটাৰ তালিকাত সন্দেহযুক্ত লোকৰ নাম সোমাইছে নিশ্চিতভাৱে তাত দাবী কৰাৰ সময় আছে। তেওঁলোকে লিখিতভাৱে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। সেইটো বিধিগতভাৱে আৰু ব্যৱহাৰিক দিশত অখিল গগৈ যাওক। অকল সংবাদ মাধ্যমৰ আগত কিয়? কেইদিনমান আগত কৈছিল যে আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই একমাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে অসম গণ পৰিষদক ব্যৱহাৰ কৰিছে। আমি লগে লগে শিৱসাগৰত গৈ আমি সভা অনুষ্ঠিত কৰিলোঁ। তাত আমিতো অধিক সমৰ্থনেৰে সভা পাতিছোঁ। তাত অখিল গগৈ আজিৰ তাৰিখত কিমান ভোটত হাৰিব সেই কথাটো তেওঁ চিন্তা কৰক, কিমান ভোটত জিকিব সেই কথাটো চিন্তা কৰিব নালাগে। আজিৰ তাৰিখত আমাৰ ঠিক তেনেদৰে আমি কথা ক'লোঁ মই মানৱ সমষ্টিটো আমাৰ ক'ৰ পৰা গৈছে? ভৱানীপুৰৰ পৰা গৈছে। চাপাক আমি পূৰ্বৰ সাংগঠনিক ভেটি আজি ঘূৰাই আনিব পাৰোঁ। আপোনালোকে জানে এই 15টা সমষ্টিত মই গড়েশ্বৰৰ কথা উল্লেখ কৰিলোঁ। গড়েশ্বৰত 3টা সমষ্টিৰ পৰা যোগ হৈ যিহেতু এই গড়েশ্বৰ সমষ্টিটো হৈছে, ইয়াত আমাৰ ভেটি আৰু শিপা পূৰ্বৰ পৰা আছে আৰু এতিয়াও আছে। একেদৰে আমাৰ টংলা সমষ্টিও পুৰণা কালাইগাঁও, তাত বিধায়ক হৈছে আমাৰ শিপা আছে তাতো। একেদৰে আমাৰ তামোলপুৰ যিটো ওচৰতে থকা সমষ্টি সেইটো বাগানপাৰাৰ পৰা অধিক অংশ আহি তামোলপুৰত যোগ হৈছে। এটা সময়ত যিহেতু বৰমা সমষ্টি বাগানপাৰাৰ লগত জড়িত হৈ আছিল, আমাৰ সেই সময়ত ৰেখাৰাণী দাস বড়ো আমাৰ মন্ত্ৰী আছিল অসম গণ পৰিষদৰ। পানেৰী সমষ্টি আজিৰ তাৰিখত নাই। এই সমষ্টি আমাৰ ভেৰগাঁও হৈছে। এই ভেৰগাঁৱত এটা সময়ত দুৰ্গা দাস বড়োই আমাৰ দলৰ পৰা প্ৰতিনিধিত্ব কৰি মন্ত্ৰী হৈছিল।